সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা যৌন নিৰ্যাতন কেছৰ ৰায়ত ভুক্তভোগী ক্ষতিপূৰণৰ আদেশ অন্তৰ্ভুক্ত কৰিবলৈ এখন ঐতিহাসিক সিদ্ধান্তত ভাৰতৰ সুপ্ৰিম কোৰ্টত নিৰ্দেশনা জাৰি কৰিছে যে মহিলা আৰু নাবালিকাৰ সৈতে সম্পৰ্কিত যৌন নিৰ্যাতন কেছসমূহত ছেছন কোৰ্টত ভুক্তভোগী ক্ষতিপূৰণৰ আদেশ ৰায়ত অন্তৰ্ভুক্ত কৰিব লাগিব। এই নিৰ্দেশনাই ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা জিলা বা ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ দ্বাৰা সোনকালে আৰু প্ৰভাৱশালীভাৱে বাস্তৱায়ন নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছে। এই ৰায়খনৰ সময়ত ন্যায়াধীশ বি. নাগৰথানা আৰু পংকজ মিঠলৰ নেতৃত্বত থকা এক বেঞ্চত স্পষ্টকৈ কৈছে যে প্ৰতিখন কেছৰ ভিত্তিত ছেছন কোৰ্টত অন্তৰ্বাৰ্তই ক্ষতিপূৰণৰ আদেশ দিব পাৰে। মুম্বাই উচ্চ ন্যায়ালয় ৰায়ৰ বিৰুদ্ধে ছৈবাজ নীৰ মহম্মদ শ্বেখৰ এক আবেদনৰ শুনানি সময়ত এই সিদ্ধান্ত আহে। সঞ্জয় হেগড়ে যিয়ে আদালত সহায়ক হিচাপে কাম কৰিছিল কৈছিল যে মহাৰাষ্ট্ৰৰ মনোধৈৰ্য আঁচনাৰ দৰে ৰাজ্যিক আঁচনাসমূহ অৱস্থিত হৈও ইত্যাদি ক্ষতিপূৰণৰ বিষয়বোৰ যথাযথভাৱে বাস্তৱায়ন হোৱা নাই। হেগড়ে স্পষ্ট কৰি কয় যে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা ২ৰ অধীনত ক্ষতিপূৰণৰ ব্যৱস্থা বিদ্যমান GIPC-ৰ ধাৰা ২ৰ অধীনত জৰিমনাৰ ওপৰত ক্ষতিপূৰণৰ প্ৰয়োজনীয়তা বঢ়ায়। সুপ্ৰিম কোৰ্টৰ এই ৰায়ে নিম্ন আদালতে অভিযুক্ত GIPC-ৰ ধাৰা ২ৰ অধীনত দোষী সাব্যস্ত কৰাৰ পিছতো ক্ষতিপূৰণৰ আদেশ নিদিবৰ বাবে সমালোচনা কৰে। আদালতে উল্লেখ কৰে যে এই নজৰতে CRPC-ৰ অধীনত ধাৰা ১ৰ অধীনত এখন ক্ষতিপূৰণৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা উচিত যাক চনত সংশোধিত কৰি ধাৰা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি এই নিৰ্দেশনাখন সকলো উচ্চ ন্যায়ালয়লৈ পঠিয়াবলৈ কোৱা হৈছে যিয়ে প্ৰধান জিলা আৰু ছেছন ন্যায়াধীশক এই আদেশসমূহৰ বিষয়ে জানিব দিব। পক্সো বিধি আৰু ৰ অধীনত নাবালিকা সম্পৰ্কিত কেছত ক্ষতিপূৰণৰ প্ৰয়োজনীয়তা পূৰণৰ দিশতো আদালতে নিৰ্দেশনা দিয়ে। ইয়াৰ উপৰিও আদালতে জানিবলৈ দিয়ে যে অভিযুক্তজনে তেওঁৰ বছৰ সজাৰ আধা কাল অতিবাহিত কৰা হেতু উচ্চ ন্যায়ালয়ত আপিল চলি থকাৰ বাবে তেওঁক জামিনৰ অধিকাৰী বুলি গণ্য কৰা হ'ব।